কথাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটা কথা ক'ম। আৰু বহুত দিন মই ৰাতিটো ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি বিশেষ বনাবলগীয়া হ'ল। মনৰ দুখতহে বনাম, কিয় এই অকণমান আগত ভিডিঅ'ত পাইছিলোঁ যে বাংলাদেশত ৰংপুৰত এই এজন শিক্ষক আছিল চক্ৰৱৰ্তী ব্ৰাহ্মণ, কিবা কথা কথিত না কি হৈছিল, তেওঁৰ ঘৰৰ 4জন পৰিয়ালক ঘৰত আহি হত্যা কৰিলে, 4জনকে। আচ্ছা, এই যে গুজৰাট আমাৰ ভাৰতবৰ্ষত এজন ছোৱালীয়ে না বোৱাৰী, তেওঁ এই লেতেৰা চেতেৰা লৈ হয় সীমা লেতেৰা ফেতেৰা পেলাইছে, এইটো লৈ এজন ইছলাম মানুহৰ লগত হয় কথা কথি হৈছিল। সেই বোৱাৰীজনক চাকুৰে একেবাৰে হানি খুচি শেষ কৰিলে। মই ক'ব বিচাৰোঁ যে আজি মোৰ মোবাইলতেই মই এইবোৰ পাওঁ নেকি, না মোৰ সকলো ৰাইজেই পায়, আৰু যদি পায় মই অকল ময়ে ভাবোঁ নেকি হিন্দু বুলি, আৰু মই বহুত ভিডিঅ' এনেকুৱা বনাওঁ, কিন্তু মোৰ ভিডিঅ'টো মানুহে চাবলৈ ভাল নাপায় নেকি, মই যে এইবোৰ কথা কওঁ ভাল নাপায়। এতিয়া মই যদি লাংটা ডান্স বোলে উল্টা ডান্স পাল্টা ডান্স কৰিলোহেঁতেন তেতিয়াহ'লে মোৰতো বহুত চালেহেঁতেন। আজিকালি যুগটো হ'ল তেনেকুৱাই, আজিকালি ভাল কথা ক'লে মানুহৰ চোৱাৰ সময় নাই। মই ক'ব বিচাৰোঁ, মোৰ ভাৰতত হিন্দু যদি আছে আৰু হিন্দু মানুহে যদি এই ভিডিঅ'বোৰ পাইছে, তেতিয়াহ'লে তেওঁলোকৰ এই হিন্দুৰ প্ৰতি মৰম চেনেহ আছে কি নাই, দুখ বেদনা আছে কি নাই। কিয় আমাৰেতো ককাই ভাই, আমাৰেতো আই দেউতা, তেতিয়াহ'লে আমিতো তেওঁলোকৰ কাৰণে দুখ কৰিব লাগিব। আৰু যদি আপোনালোকে ভাবে যে সেই দেশৰ হিন্দু মৰিছে আমাৰনো কি হৈছে, মই আজি ক'ব বিচাৰোঁ এটা কথা, যে হিন্দু মানুহে কেইটা সন্তান জন্ম দি আছে সেইটো হিচাপটো আগত কৰক। যে আমাৰ প্ৰত্যেক হিন্দুৰ ঘৰত আজিকালি কাৰোবাৰ ঘৰত বহুত ধনী কিন্তু এটাই সন্তান, আৰু কাৰোবাৰ ঘৰত 2টা সন্তান, আৰু তাতে কয় কি সেই ভগৱান মোৰ আৰু নালাগে। তেতিয়া এই যে হিন্দু জাতিবোৰ যে কমি আছে, হিন্দু জাতিটো বাঢ়িব না হিন্দু জাতিটো কমিব, সেইটো চিন্তা কৰিবচোন। বুদ্ধিজীৱীবিলাকে, জ্ঞানীবিলাকে, হিন্দু জাতিবোৰে অলপ চিন্তা কৰিবচোন যে আমাৰ হিন্দুটো বাঢ়ি আছে না হিন্দুটো কমি আছে। মই ক'ব বিচাৰোঁ অকল হিন্দু ক'লে নহ'ব, হিন্দুৰ মৰম চেনেহ শ্ৰদ্ধা ভক্তি হিন্দুৰ প্ৰতি থাকিব লাগিব, তেতিয়াহে হিন্দু ক'ব পাৰিব। এদিন চাওক, এই যে আমি হিন্দু কওঁ, আজি কৈ আছে ভাৰতবৰ্ষৰ ভিতৰত বোলে অকল বাংলাদেশী ঢেৰ সোমাই গৈছে, নেতা মন্ত্ৰীবোৰে কৈ আছে বাংলাদেশী ঢেৰ সোমাইছে। আৰু আমিও চাব পাইছোঁ যে দিনৰ দিন ক'ৰবাত যদি দুঘৰ হৈছে, তাত অলপ কেইবাবছৰ পিছত কিমান যে ঘৰ হৈ গৈছে হিচাপ নাই, ক'ৰ পৰা আহে ক'ৰ পৰা নাহে আমি নেজানো। কিন্তু কথা হ'ল এতিয়ালৈকেতো কোনো বাংলাদেশী খেদা নাই নহয়, অকল উচ্ছেদ কৰে, ইয়াৰ পৰা তাত ভাঙে তাৰ পৰা তাত ভাঙে, আৰু এইবোৰ মানুহ এই ভাৰতবৰ্ষতে ঘূৰি মেলি আছে, তেতিয়াহ'লে ইয়াৰ পৰাতো বিদায় হোৱা নাই। তেওঁলোকে দেশ বিভাজন কৰিছিল যে তেওঁলোকৰ ছেপাৰেট ৰাষ্ট্ৰ লাগে, আৰু তাৰে মাজত এটা কথা হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু যদি থাকিলেহেঁতেন তেতিয়াহ'লে দেশ বিভাজন কেতিয়াও নহ'লেহেঁতেন। আৰু আজি দেশ বিভাজন তেওঁ নোহোৱাৰ কাৰণে দেশ বিভাজন কৰিলে, আৰু নেহেৰুৱে দিলে, মহাত্মা গান্ধী দিলে ছেপাৰেট দেশ, দিয়াৰ পিছত এতিয়া তাত হিন্দুবিলাকক শেষ কৰি আছে, আৰু আমাৰ ভাৰতবৰ্ষত মুছলিম বাঢ়ি আছে, আৰু আমাৰ হিন্দুৱে জনসংখ্যা কমাই আছে। কিমান যে ভাল বুদ্ধি হিন্দু সমাজে লৈছে, আমাৰ নেতা মন্ত্ৰী চৰকাৰে যে কিমান ভাল বুদ্ধিবোৰ লৈছে, যে এইফালে হিন্দুৰ পপুলেশ্যন কমা, এইফালে ইছলাম পপুলেশ্যন বাঢ়ি যাওক, আৰু আমি এদিন হিন্দু ৰাষ্ট্ৰ বনাম। বা কিমান ধুনীয়া কথা। মই ক'ব বিচাৰোঁ যে এই যে নেতা মন্ত্ৰীবিলাকৰ চকুত কোলাপট্টি বান্ধা আছে নেকি, আৰু কাণত বোধহয় এই কপা ভৰাই ৰাখিছে নেকি? কিয় তেওঁলোকে যদি এইবোৰ শুনি আছে, তেতিয়াহ'লে এই বাংলাদেশী গোটেই খেদি আজি বাংলাদেশৰ আৰু পাকিস্তানৰ হিন্দুবোৰক আমাৰ ভাৰতবৰ্ষত যদি ঠাই দিয়ে, তেতিয়াহ'লে ভাল হ'ব না বেয়া হ'ব? আমাৰ
ভাৰতবৰ্ষটো সুৰক্ষিত থাকিব না আৰু বেয়া ফালে যাব আপোনালোকে নিজে চিন্তা কৰকচোন হা মইতো বৰ দুখ পাই আছোঁ এইবোৰত মই ইমান দুখ পাইছোঁ যে মোৰ সহ্য মানে নোহোৱা হৈছে আৰু মোৰ ভিডিঅ'বোৰ এই দূৰত নাযায় মানুহৰ ভিডিঅ'বোৰ কেনেকুৱা যায় মই নাজানো মানে মোৰ লিখা পঢ়াও নাই যে আৰু অকল মুখেৰে ভৌ কৰোঁ কিন্তু মোৰ ভিডিঅ' কেনেকুৱা পঠাব লাগে মই নাজানো আকৌ মোৰ ভিডিঅ'ত পাওঁ এই লাংটা নাচ আহিলে মানে ইমান যে ভাইৰেল হ'ব আৰু কোনোবা জাতি লৈ যদি কাৰোবাক গালি দিয়ে খুব ভাইৰেল হৈ যায় কিন্তু মোৰ কথাটো চালা মানে নাযায় যে মই কি মানে মই ইমান দুখ কৰোঁ যে মোৰ কথাবোৰ কিয় নেতা মন্ত্ৰীয়ে নাপায় কিয় বুদ্ধিজীৱীয়ে নাপায় তেতিয়াহ'লে মই ভাবিলোহেঁতেন যে কিজানি অলপ ভাল হ'লেহেঁতেন নেকি যে মই ক'ব বিচাৰোঁ মোৰ গোটেই দেশবাসী মোৰ হিন্দু ভাইসকলক আই দেউতাসকলক যে আপোনালোকে অলপ সজাগ হওকচোন অলপ চিন্তাধাৰা কৰক আৰু পাৰিলে মোৰ ভিডিঅ'টো অলপ পঠাওকচোন দয়া মায়া কৰি পঠাওক যে সকলোৱে যাতে কথাখিনি শুনে যে মানুহজন এই পাগল এজনে সাধুৱে ভাল কথা ক'লে না বেয়া কথা ক'লে অলপ পঠাব আৰু নহ'লে মই যদি মোক কিবা সুধিবলৈ হয় না মই ফোন নম্বৰ দি দিওঁ 7085718279 এইটো মোৰ ফোন নম্বৰ যদি কোনোবাই কথা পাতিবলৈ হয় কথা পাতিব কিন্তু সেই যে কমেণ্ট ভাল দিব না বেয়া দিব সেইটো মই একো বুজিয়ে নাপাওঁ বুজিছে একো বুজি নাপাওঁ লিখা পৰা নাই যে মূৰ্খ অধমূৰ্খ এইকাৰণে লিখা পৰা নাই ফোন নম্বৰ দিছোঁ কথা পাতিলে ফোনত কথা পাতিব মই তাতে কথা ক'ব পাৰিম আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে হয় মোৰ ভুল হ'লে মই স্বীকাৰ কৰিম যে মোৰ ভুল হৈছে মই ক্ষমা খুজিছোঁ তে আজি মই বিশেষ মোৰ হিন্দু সমাজক মই এইখিনি কথা কৈ মই ৰাখিলোঁ যদি মোৰ ভুল চুল হয় অপৰাধ হয় মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শান্তি